নমস্কাৰ সকলোলৈ। আমি এই বানপীড়িতৰ ৰাইজৰ বাবে ইয়াৰ পুৰা পেকিঙৰ ব্যৱস্থা কৰি আছো প্ৰায় 100 ঘৰ মানুহৰ কাৰণে। আৰু আমাৰ ইয়াৰ পৰা শিৱসাগৰলৈ যথেষ্ট গাড়ী গৈয়ে আছে সহায় কৰিবৰ বাবে। আৰু আমাৰ যিহেতু যোৰহাটৰ বহুত ভিতৰুৱা অঞ্চল বৰহোলা, আৰু বৰহোলাৰো ভিতৰুৱা মানে কিছুমান গাঁও এতিয়াও বানৰ কবলত, তেওঁলোক এতিয়াও মানে বানৰ পৰা পৰিত্ৰাণ পোৱাই নাই। আমি সেইকাৰণে ভাবিলোঁ কি আমি কেইগৰাকীমান মহিলা লগ হৈ ওলাই আহিলোঁ। আৰু আমি ওলাই অহাৰ কাৰণে আমাকো বহুত মহিলাই মানে সহায়ৰ হাত, মহিলা পুৰুষ সকলোৱে সহায়ৰ হাত আগবঢ়াই আমাক সহায় কৰিবলৈ ওলাই আহিলে। তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু আমি যিহেতু কি হৈছে কালি মানে কথাখিনি পাতিলোঁ, আজি কাৰণে পেকিং চলিছে আৰু কালিলৈ আমি তালৈ যোৱাৰ ব্যৱস্থা কৰিম। যিহেতু আমি মাইকী মানুহ ইমান শিৱসাগৰলৈকে যাব নোৱাৰোঁ। আমাৰ ইয়াৰ পৰা কিন্তু গৈছে দেই, শিৱসাগৰ ফালে একদম গাড়ী গৈছে দিবৰ কাৰণে সাহাৰ্য। আৰু সেইকাৰণে আমি বৰহোলাতে যিহেতু আমাৰ ওচৰতে বানপীড়িত ৰাইজে এতিয়াও মানে বানৰ কবলত আছে, সেইকাৰণে আমি তাতেই সাহাৰ্যখিনি দিম বুলি লৈছোঁ। আমাৰ টোপোলাটোত আছে চাউল, মুড়ি আৰু নিমখ, আলু, তাৰপিছত এইফালে মহ মাৰা ধূপ, বিস্কুট, এইফালে লৈছোঁ পানী, আৰু এইদৰে চেনিটেৰী নেপকিন অলপ লৈ লৈছোঁ। এনেকৈ কৰি আৰু কালিলৈ বহুতে দিম বুলি এতিয়াও কৈ আছে মানে, যদি সেইখিনি হয় কালিলৈ আকৌ নতুনকৈ কেক কিছুমান বনাই 100 ঘৰতকৈ ওপৰ মানুহক দিবলৈ চেষ্টা কৰিম। বাকী ধন্যবাদ জনালোঁ, যাতে মানে আমাৰ এইখিনি সঠিক ব্যক্তিৰ হাতত টোপোলা দি দাঙি ধৰিবলৈ পাৰোঁ।